মুখ্যমন্ত্ৰীয়ে মাজতে ছবি অঁকাৰ কথা কৈ পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ কৈছে। এই কথাটো যদি মাননীয় মুখ্যমন্ত্ৰীয়ে নকয়, আন কোনোবাই ক'লেহেঁতেন, তেওঁৰ ওপৰত কিন্তু ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ হ'ল। কাৰণ আমি সকলোৱে জানো পৰেশ বৰুৱা এটা নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ মুৰব্বী। ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা সংগঠন এটা মুৰব্বীৰ ছবি আঁকিবলৈ, ভাৰত চৰকাৰে নিষিদ্ধ ঘোষিত কৰা এটা সংগঠনৰ মুৰব্বীৰ ছবি আঁকিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। অন্য কোনোবাই কোৱা হলে কিন্তু মুখ্যমন্ত্ৰীয়ে ধমকি দিছে NSA লগাব বুলি, তেওঁৰ বিৰুদ্ধে NSA লাগিলহেঁতেন। কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কি হ'ব? কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই ক্ষেত্ৰত স্থিতি কি হ'ব? মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ব্যৱস্থা ল'বনে নাই? গতিকে এই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয় টুলুঙা কথাৰ কাৰণে তেখেতক সকলোৱে জানে। কিন্তু এতিয়া তেখেতে আমাৰ নতুন প্ৰজন্মক কোন দিশেৰে লৈ যাব খুজিছে? সশস্ত্ৰ বিপ্লৱৰ পথেৰে লৈ যাব খুজিছে নেকি? গতিকে মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে ইয়াৰ ওপৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ব্যৱস্থা লোৱাটো আমি বিচাৰিছো।